নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যিহেতু জুন মাহৰ কাৰণে বহুতকেইটা ভেকেঞ্চি ওলাইছে, 4,500টাকৈ পোষ্ট মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি ইণ্টাৰেষ্টেড হয় এই পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰিব। জুন মাহৰ ভিতৰতে এই এপ্লাই প্ৰচেছটো আৰম্ভ হৈছে আৰু জুন মাহৰ ভিতৰতে আপোনালোকৰ এপ্লাই প্ৰচেছটো শেষ হৈ যাব। যদি আপুনি ইণ্টাৰেষ্টেড হয় এপ্লাইটো কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনতে এপ্লাই কৰা লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। যিহেতু আপোনালোকে ইয়াতে দেখিবলৈ পাইছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। প্ৰায় 4,500টাকৈ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, কেতিয়াৰ পৰা এপ্লাই প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, কেনেদৰে এপ্লাই কৰিব, ফুল ডিটেইলছ এই ভিডিঅ'টোত জনাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। যিহেতু ইয়াতে লিখা আছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 4,500 পোষ্ট অনলাইন এপ্লাই। যিখিনি পোষ্ট ওলাইছে 4,500টা পোষ্ট মুকলি হৈছে এপ্ৰেণ্টিছৰ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। ইয়াতে যিহেতু লাষ্ট ডেটটো আপোনাৰ দেখিবলৈ পাইছে 23/6/2025 তাৰিখলৈকে এই পোষ্টসমূহৰ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এপ্লাইটো কৰি ল'ব পাৰিব। ইয়াতে লিখা আছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 4,500 এপ্ৰেণ্টিছ পোষ্ট আণ্ডাৰ এপ্ৰেণ্টিছ এক্ট 1961 and as per apprenticeship policy of the bank. Interested and eligible candidate may apply online here. আপুনি যদি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে এপ্লাইটো কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে, জবৰ আপডেট সদায় পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াতে নেম অফ পোষ্টটোৰ হৈছে এপ্ৰেণ্টিছৰ পোষ্ট হয়। টোটেল ভেকেঞ্চি আছে আপোনাৰ 4,500টাকৈ পোষ্ট। অসমৰ কাৰণে আছে 118টাকৈ পোষ্ট। এই পোষ্টসমূহ আপুনি অকল অসমৰ কাৰণেই নহয়, অসমৰ কাৰণে মাত্ৰ 118টাকৈ পোষ্ট আছে। বাকী 4,500 অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদিহে আপুনি ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, তেনেহ'লে এপ্লাইটো কৰিব পাৰিব। লগতে আপোনাৰ কেটেগৰী ৱাইজ যিখিনি ভেকেঞ্চি আছে সেইখিনি মই কৈ দিছোঁ। SC কাৰণে আছে আপোনাৰ 688টা পোষ্ট মুকলি হৈছে। SC কাৰণে 688টা পোষ্ট মুকলি হৈছে আৰু STৰ কাৰণে আপোনাৰ 382টা পোষ্ট আছে। OBCৰ কাৰণে 1036টা পোষ্ট আছে। EWSৰ কাৰণে 450টাকৈ পোষ্ট মুকলি হৈছে। URৰ কাৰণে 1944টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহ যদি আপুনি এপ্লাই কৰিব বিচাৰে এপ্লাইটো কৰি ল'ব পাৰিব। এই পোষ্টসমূহ যদি আপুনি এপ্লাই কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমাটো ইয়াত দিয়া আছে 20 বছৰৰ পৰা আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ 28 বছৰলৈকে পোষ্টসমূহত এপ্লাইটো কৰিব পাৰিব। আপুনি লগতে এইটো চিলেকশ্যনটো পাই যাব। যদি আপুনি SC হয় তেতিয়া আপুনি 5 বছৰ পাব, ST হ'লেও 5 বছৰ পাব। যদি আপুনি OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি এই চিলেকশ্যনটো 3 বছৰ ল'ব পাৰিব। আৰু PWBDৰ যিসকল UR আৰু EWSত পৰে তেওঁলোকে 10 বছৰকৈ এই চিলেকশ্যনটো পাব। লগতে PWBDৰ যিসকল OBC হয় তেওঁলোকৰ 13 বছৰকৈ এই চিলেকশ্যন পাব। আৰু লগতে PWBDৰ যিসকল SC আৰু STত পৰে তেওঁলোকৰ 15 বছৰকৈ যিহেতু এই চিলেকশ্যনটো দিব। লগতে আপোনাৰ এইটো এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি মেক্সিমাম আপুনি মিনিমাম গ্ৰেজুৱেশ্যনটো আপুনি পাছ কৰিব লাগিব। আপুনি যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে তেনেহ'লে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, এটা সুযোগ আহিছে। যিসকলে গ্ৰেজুৱেশ্যন কৰি থৈছে তেওঁলোকে এই পোষ্টসমূহত মিছ নকৰিব, এপ্লাইটো কৰি ল'ব। বাৰে বাৰে এনেকুৱা সুযোগ নাহে। যিহেতু ইণ্ডিয়া বেংকৰ ফালৰ পৰা, যিটো চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে, বহুতকেইটা পোষ্ট মুকলি হৈছে, প্ৰায় 4,500টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহ যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে এপ্লাইটো কৰি ল'ব পাৰিব। লগতে আপোনাৰ এপ্লিকেশ্যন ফিজটো কাটিব লাগিব। যিসকল PWBDৰ হয় তেওঁলোকে 400 টকাকৈ প্লাছ GST এপ্লিকেশ্যন ফিজটো কাটিব লাগিব। যিসকল SC ST ওমেন আৰু EWS হয় তেওঁলোকে 600 প্লাছ GST ফিজ কাটিব লাগিব। যিসকলৰ অৰ্ডাৰ্ছত আছে, URত আছে, তেওঁলোকে 800 টকাকৈ প্লাছ GST ফিজ কাটিব লাগিব। এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপুনি ডেছক্ৰিপশ্যনত মই লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। লগতে মই নটিফিকেশ্যনৰ লিংক দিম, আপুনি যদি নিজে চেক আউট কৰিব বিচাৰে তেনেহ'লে চেক আউট কৰি ল'ব পাৰিব। পোষ্টসমূহত এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকৰ 7 জুন তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে। লগতে আপোনালোকৰ লাষ্ট ডেটটো আছে 3rd 23
23 জুন তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেটটো আছে যদি আপুনি ইলিজিবল হয় ইণ্টাৰেষ্টেড হয় 23 জুন তাৰিখৰ আগতে আপুনি এই পোষ্টসমূহত এপ্লাইটো কৰি ল'ব পাৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এই ধৰণৰ চাকৰি খবৰ পাবৰ কাৰণে ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিম তাতো গৈ আপুনি ডেছক্ৰিপশ্যনত চেক আউট কৰি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে জয় হিন্দ জয় অসম